হৈছে কোকৰাঝাৰৰ পৰা আন এক বিগ আপডেট কোকৰাঝাৰৰ পৰিস্থিতি আৰু অতিকৈ উত্তপ্ত হৈ পৰা পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ এক ডাঙৰ খবৰ আহি পৰিছে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত লাগিছে হতাহতি আহত হৈছে বৰ্তমানলৈকে কেইবাগৰাকীও আৰক্ষী কোকৰাঝাৰলৈ তৎকালীনভাৱে প্ৰেৰণ কৰা হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী আৰু ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰাই পৰিস্থিতিৰ বুজ ল'ব লগা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতিকৈ ভয়ংকৰ পৰিস্থিতি দেখিবলৈ পোৱা গৈছে এতিয়ালৈকে অতিকৈ উত্তপ্তভাৱে জ্বলি উঠিছে কোকৰাঝাৰৰ পৰিস্থিতি আৰু অতি বিষম হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি অতিকৈ উত্তপ্ত হোৱাৰ পৰিলক্ষিত হৈছে প্ৰতিবাদকাৰীলৈ কেইটামান মুহূৰ্তৰ পূৰ্বে লক্ষ্য কৰি আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ এক ডাঙৰ খবৰ লোৱা হৈছে কোকৰাঝাৰৰ পৰা আহি পৰিছে বিগ ব্ৰেকিং নিউজ প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত এটি ভয়ানকভাৱে লাগিছে হতাহতি আহত হৈছে বৰ্তমানলৈকেও কেইবাগৰাকী আৰক্ষী আৰু কোকৰাঝাৰলৈ তৎকালীনভাৱে প্ৰেৰণ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী ছুইজাৰলেণ্ডৰ ডাভোছৰ পৰাই পৰিস্থিতিৰ বুজ ল'ব লগা পৰিস্থিতি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আৰু এইখিনি ক'ব লাগিব ক্ৰমান্বয়ে জ্বলি উঠিছে কোকৰাঝাৰ বৰ্তমানলৈকে হাম কজা নাই আৰু অধিক ভয়ংকৰ হৈ পৰিছে কোকৰাঝাৰৰ পৰিস্থিতি কোকৰাঝাৰৰ উত্তপ্ত পৰিস্থিতি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছে উত্তেজিত ৰাইজে ৰাজপথলৈ ওলাই আহিছে শ লোক পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ওলাই আহিছে আৰক্ষী ওলাই অহাৰ পাছতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত লাগিছে হাহাকাৰময় পৰিস্থিতি নিক্ষেপ কৰি দিয়া হৈছে কন্দুৱা গেছ নিক্ষেপ কৰিছে শূন্যলৈ কৰা হৈছে গুলীচালনা আৰু ইতিমধ্যে কেইবাখনো বাহন জ্বলাই দিয়া হৈছে হাগ্ৰামা মহিলাৰ বাহন আবদ্ধ কৰি ৰখা হৈছে মুঠৰ ওপৰত অতি ভয়ানকভাৱে উত্তপ্তভাৱে বেয়া পৰিস্থিতিভাৱে ঢাল খাইছে কোকৰাঝাৰ হাগ্ৰামা মহিলাৰ বাহন জব্দ জ্বলাই দিয়া হৈছে আদিবাসী সাংস্কৃতিক ভৱন ইয়াৰ উপৰি কেইবাটাও আহি পৰিছে বিগ আপডেট উত্তেজিত লোকে জ্বলাই দিছে বিৰছা কামাণ্ডোৰ পৰিত্যক্ত অস্থায়ী শিবিৰ জ্বলাই দিয়া হৈছে কেৱল সেয়াই নহয় উত্তেজিত একাংশই জ্বলাই দিছে নিৰ্মীয়মান আদিবাসী সাংস্কৃতিক ভৱন কোকৰাঝাৰত কাৰিগাঁৱৰ আউডাং বজাৰৰ মাচিং ৰোড ঘটনাৰ পিছতে কাৰিগাঁৱত ২৭ নং ৰাষ্ট্ৰীয় পথ অৱৰোধ কৰিছিল স্থানীয় ৰাইজে আৰু একাংশ দল সংগঠনে আৰু প্ৰতিবাদৰ ফলত ব্যাহত হৈ পৰিছে যান বাহনৰ চলাচল আমি পুনৰ কৰিছোঁ এক বিগ আপডেট আহি পৰিছে এই মুহূৰ্তত ব্ৰেকিং নিউজ যে কোকৰাঝাৰৰ পৰিস্থিতি আৰু অতিকৈ বিষম হৈ পৰিছে অতিকৈ বিষম হোৱা পৰিলক্ষিত হৈছে অগ্নি সংযোগ কৰি দিয়া হৈছে কেইবাখনো বাহনত আৰু সময় বাগৰাৰ লগে লগে অধিক উত্তপ্ত হৈ পৰিছে কোকৰাঝাৰৰ ভয়ানক পৰিস্থিতি ক্ৰমান্বয়ে জ্বলি নিশেষ হ'বলৈ গৈ আছে কোকৰাঝাৰ হাগ্ৰামা মহিলাৰ বাহন আবদ্ধ কৰা হৈছে জ্বলাই দিয়া হৈছে আদিবাসী সাংস্কৃতিক ভৱন আৰক্ষীয়ে কৰিছে গুলীচালনা আৰক্ষী থানা আক্ৰমণ কৰি একাংশৰ মাজত লাগিছে হাহাকাৰময় অৱস্থা যাৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ নিক্ষেপ কৰিব লগা হৈছে আৰু অতিকৈ ভয়ানক পৰিস্থিতিৰ দিশে ঢাল খাইছে কোকৰাঝাৰ আমি পুনৰ কৈছোঁ কোকৰাঝাৰ কাণ্ড সময় বাগৰাৰ লগে লগে আৰু অধিক উত্তপ্ত হোৱা পৰিলক্ষিত হৈছে আৰু এই মুহূৰ্তত দেখাই আছোঁ যে পুৱাৰ পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত অগ্নিগৰ্ভা পৰিস্থিতি শূন্যলৈ গুলীচালনা আৰক্ষীৰ যুৱকক হত্যাক লৈ জ্বলিছে কোকৰাঝাৰ পুৱাৰে পৰা কোকৰাঝাৰৰ কাৰিগাঁৱত এইদৰে সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি নিৰ্মাণকাৰী সংস্থাৰ শিবিৰ লণ্ড ভণ্ড কৰিছে উত্তেজিত একাংশ লোকে জ্বলাই দিয়া হৈছে চৌপাশ সকলো জ্বলাই দিয়া হৈছে গাড়ী স্কৰপিঅ' বাহন জ্বলাই দিয়া হৈছে লগতে এতিয়া বৰ্তমান যি আপডেট আহি পৰিছে আৰু আপডেটৰ মতে কোকৰাঝাৰত প্ৰতিবাদকাৰীলৈ লক্ষ্য কৰি আৰক্ষীয়ে নিক্ষেপ কৰিছে কন্দুৱা গেছ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত অতি ভয়ানকভাৱে হৈছে হতাহতি যাৰ বাবে আহত হৈছে কেইবাগৰাকীও আৰক্ষী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আৰক্ষী কোকৰাঝাৰলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে তৎকালীনভাৱে প্ৰেৰণ কৰি দিয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী ইতিমধ্যে মুখ্যমন্ত্ৰীগৰাকী বৰ্তমান আছে ছুইজাৰলেণ্ডৰ ডাভোছত আৰু ডাভোছৰ পৰাই পৰিস্থিতিৰ বুজ লৈ তাৎক্ষণিকভাৱে নিৰ্দেশ দিছে কোকৰাঝাৰলৈ তৎকালীনভাৱে প্ৰেৰণ কৰি দিয়া হৈছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী কিয়নো কোকৰাঝাৰ ক্ৰমান্বয়ে জ্বলি উঠিছে আমি পুনৰ কৈছোঁ অতি ভয়ানক অৱস্থা কোকৰাঝাৰত হাগ্ৰামা মহিলাৰ বাহন জব্দ কৰি দিয়া হৈছে আবদ্ধ কৰি দিয়া হৈছে আৰু নিশাৰে পৰা স্কৰপিঅ' বাহন জ্বলাই দিয়া হৈছে কেৱল সেয়াই নহয় বহুকেইখন গাড়ীত অগ্নি সংযোগ কৰা হৈছে আবদ্ধ ভৱনসমূহ জ্বলাই দিয়া হৈছে তাৰোপৰি অতি ভয়ানকভাৱে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে মুঠৰ ওপৰত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত ইমানেই ভয়ংকৰ পৰিস্থিতি যাৰ বাবে বৰ্তমানলৈকে আঘাতপ্ৰাপ্ত হৈছে বহু সংখ্যক লোক আৰু এই পৰিস্থিতি কেতিয়া হাম কাটিব কিন্তু সময় বাগৰাৰ লগে লগে আৰু অধিক বেয়া হৈ গৈছে ক্ৰমান্বয়ে নিশেষ হ'বলৈ গৈ আছে
আৰু নেপালৰ দৰে পৰিৱেশৰ সৃষ্টি হোৱা দেখা গৈছে হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হোৱা দেখা গৈছে কোকৰাঝাৰত যাৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে ছুইজাৰলেণ্ডত গৈ তাৰ পৰাই তৎকালীনভাৱে প্ৰেৰণ কৰিছে ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী যাৰ বাবে এতিয়া হাহাকাৰময় অৱস্থা কোকৰাঝাৰত আমি দেখাই আছোঁ সেই এক্সক্লুচিভ দৃশ্যসমূহ কিদৰে হতাহতি লাগিছে আৰক্ষী আৰু ৰাইজৰ মাজত আৰু এইদৰে দেখা গৈছে যে ইজনৰ পিছত সিজনকৈ লোক আহত হৈ পৰিছে নিক্ষেপ কৰি দিয়া হৈছে কন্দুৱা গেছ নিক্ষেপ কৰা হৈছে শূন্যলৈ গুলীচালনা মুঠৰ ওপৰত অতিকৈ ভয়ানক পৰিস্থিতি হিংসাত্মক পৰিস্থিতিৰ সন্মুখীন হৈছে কোকৰাঝাৰবাসী আৰু এইদৰে দেখা গৈছে যে ইটোৰ পিছত সিটো বিগ আপডেট আহি আছে আৰু বৰ্তমানলৈকে জানিব পৰা মতে কোকৰাঝাৰত বৰ্তমানলৈকে অধিকাংশ আৰক্ষী বিষয়া আঘাতপ্ৰাপ্ত হোৱা পৰিলক্ষিত হৈছে আৰু এয়া দেখাই আছোঁ আমাৰ এক্সক্লুচিভ ৰিপৰ্ট যি খবৰ মতে অতিকৈ ভয়ানক পৰিস্থিতি কন্দুৱা গেছ নিক্ষেপ কৰিছে গুলীচালনা কৰা হৈছে শূন্যলৈ মুঠৰ ওপৰত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতি লাগিছে যাৰ বাবে আঘাতপ্ৰাপ্ত হৈছে মানুহৰ লগতে বহু সংখ্যক আৰু সাধাৰণ ৰাইজৰ লগতে বহু সংখ্যক আৰক্ষী বিষয়া গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে যাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছুইজাৰলেণ্ডৰ পৰাই নিৰ্দেশ দিছে কোকৰাঝাৰলৈ তৎকালীনভাৱে প্ৰেৰণ কৰিবলৈ ৰেপিড একশ্যন ফ'ৰ্চৰ দুটাকৈ কোম্পানী